এই গাইজ তো এতিয়া বাজে 12টা আৰু মাৰ বাৰ্থডে আপোনালোকে জানে নাজানে বাৰু মই জনাই দিছোঁ তো এতিয়া 12টা পূৰা বাজে বলক মাক উঠাই দিওঁ তো আমি এতিয়ালৈকে হোৱা নাছিলে আমাৰ ডেক'ৰেশ্যন পূৰা কমপ্লিট আছে তো এতিয়া পূৰা বাজে 12টা সোনকালে উঠাব মা বাৰ্থডে হেপী বাৰ্থডে Happy birthday to you. Happy birthday to you. চ' মই এতিয়া স্কুল যাবলৈ ওলাইছোঁ আৰু আজি জানে আজি আমাৰ মাৰ বাৰ্থডে হয় চ' আমি বেছি ডাঙৰকৈ চেলিব্ৰেট নকৰোঁ বাট কম মানুহৰ ভিতৰত চেলিব্ৰেট কৰিম আপোনালোকে ব্লগটো কণ্টিনিউ কৰি চাই থাকিব চ' তো সকলোৱেতো গমেই পাইছে মোৰ বাৰ্থডে বুলি তো বেছি ডাঙৰকৈ নকৰোঁ বাৰু এই দুই এটা মানে ছোৱালীবিলাক যিবিলাক ভাল পাওঁ এইবিলাক মাতিছোঁ তো এতিয়া মই গা চা ধুই লৈছোঁ ধুনীয়াকৈ তেল চেল লগাই আছোঁ এতিয়া দুপৰীয়া কি বনাওঁ সেইটো সকলোৱে দেখাম আপোনালোকে পায়েলতো বহুত এক্সাইটেড হৈ আছে কাৰণ কৈছে মা আজি মোৰ কলেজত যাব একদম ইচ্ছা নাই মই কৈছোঁ একো নহয় যাবতো লাগিব কাৰণ কলেজত কিমান দিনো আছে তাৰপিছত মই আজি এটা বস্তু বনাম আপোনালোকক দেখাম বাৰু মোৰ বিৰাট প্ৰিয় বস্তু আৰু এইটো মোৰ একদম মানে এইটো ভালেই লাগে মোৰ তো আপোনালোকক কেনেকৈ লাগে আপোনালোক প্লিজ কমেণ্ট বক্সত জনাব এতিয়া আহি আছে পিছত আপোনালোকক নিশ্চয় দেখাম চাব তেতিয়া ফাৰ্ষ্ট মই কিবা এটা খাই লওঁ ৰাতিপুৱা একো খোৱা নাই চাকি তাকি দিলোঁ এতিয়া যিটো গ'ল স্কুল পায়েল গ'ল কলেজ আৰু বৰ্মন গ'ল অফিচ তো চাই থাকিছে ভাবিছোঁ অকণমান ভাত খাই লওঁ কাৰণ চাহও খোৱা নাই আজি ইমান কামত ব্যস্ত হৈ আছিলোঁ তেতিয়া ভাতটো খাই লওঁ এই চাওক সৰু আহিছে সৰু কৈছে খুৰীমাই কি খাবা তো তাই অৰ্ডাৰ দি আছে কি দি আছে পাও ভাজি না পাও লৈ আহিবি আৰু ভৰি চৰিত নলৈ আহিবি তই একদম ধুনীয়াকৈ অৰ্ডাৰ দি আছে আমি অঁ দেখা কোনটো দিছা ভাল খোৱাবি দে আজি মই যি খোজোঁ তাকে দিবি আজি পইচা খৰচ কৰিবি লাগিলে অঁ বঢ়িয়া তো আমি খাই লওঁ খাই লওঁ না আহাই নেকি খামে গ'ল অৰ্ডাৰৰ বস্তু এতিয়া আমি খুলি চাওঁ কি আনিছে তাই ফাইনেলি আহি গ'ল এয়া পাও ভাজি নে কি ভাজি নাজানো বাৰু আজি পাও ভাজি খাই লওঁ পিঁয়াজ চিয়াজ ধুনীয়াকৈ দিছে দুটা বাতি আছে পাইল যিটো কাৰণে হৈ যাব আৰু এইটো আমি খাম এয়া ৰেডি থেংক ইউ সৰু আয়োজন হৈ আছে পিঁয়াজ কাটি লৈছোঁ এইফালে আলু আৰু এইফালে হাঁহৰ মাংস দুটা আছে হাঁহ এইফালে আমাৰো এটা হাঁহ আছে দাদাও এটা আনি দিছে আমাক তাৰপিছত এইফালে মছলা ৰেডি কৰি দিছোঁ কাৰণ বহুত দেৰি হৈ গৈছে তো বাদ বাকী আপোনাৰ লগত দেখাই আছোঁ এতিয়া পিঞ্চি আহিছে আৰু অকণমান হেল্প কৰি দি আছে মটৰ চেলাই দি আছে তাৰপিছতে বোলে কৈ আছে মোক বিলাহী দিয়ক মই কাটি দিওঁ আৰু মোক কেতিয়াবা কৈছে থেংক ইউ ছ' মাছ তো তাইক চাহ তাহ দিলোঁ মিঠাই চিঠাই খালে এতিয়া এতিয়া কেক খাব আৰু তো চিপছো দি থৈ দিছোঁ এতিয়া চাহ বোলে অলপ দেৰিকৈ খাব তো ব্লগটো পূৰা চাব দেই না কি কোৱা পিঞ্চি খাব আপোনালোকে ধামাকা ব্লগ আহি আছে কালি পাই যাব কমপ্লিট কৰি চালে হ'ল চালে গম পাই যাব তো ঠিক আছে আহিছে শুনো কাৰ কাৰণে কেক আনছা অ' মাই গড থেংক ইউ এয়া তাই এতিয়া আহিছে তাৰ হাজবেণ্ড আহিছে টাটা দিয়া আকৌ এতিয়া নিজে বাৰ্থডে গালে নিজে কাম কৰি আছে আকৌ আৰু বৰমা চাহ বনাইছে বৰমা চাহ বনাই আৰু আছে চাহ কালাৰটো কেনেকৈ হৈছে সকলো বুলি বনাই আছোঁ উপায়টো নাই আৰু এটা বস্তু বনাইছোঁ আপোনালোকে কাৰেণ্টটো এয়া চাওক মাৰ নতুন টেটু আমাৰ এইটো দেখাই দিয়া আৰু এইটো কেনেকুৱা লাগিছে জনাব কমেণ্টত গাইছ আমাৰ বেবী আহি গ'ল আমাৰ এইবিলাক পূৰা কামত লাগি আছে বৰ্মনে আনিব যাই আছে বেবীহঁতক তাই আহিব কি আগতে কুকুৰৰ লগত লাগি আছে তাই ৰোগীকেইটাক আগত বিস্কুট দিব তাৰপিছতেহে তাই আহিব তো এতিয়া কেক কটা আৰম্ভ হৈ গ'ল আৰু বহুত ভাল লাগিছে গোটেইকেইটা আহিছে ভাগৱ আহিছে অংকুৰ আহিছে নিশা আহিছে গোটেইকেইটা একেলগত আমি কেক কাটিলোঁ তাৰপিছত বহুত ভাল লাগিলে আপোনালোকে আশীৰ্বাদ দিব যেন আৰু ভাল ভিডিঅ' মই বনাব পাৰোঁ
আৰু এইখিনিতে আজিকালি আৰু কিনো আছে, এইখিনিতে মানে বহুত মানে হাঁহি ফূৰ্তিৰো মেইন। আৰু তাই মানে বেবীৰ প্ৰত্যেক বাৰ্থডেতে তাই আহে আৰু ভাল লাগে, চবেই আহিছে। আৰু বেছি মানুহ মাতা নাই যিহেতু, এই যে নাত মানে বাইদেউ আহিছে, তো তাই ছোৱালীজনী আহিছে। এইখিনি আমি মমেণ্টছত বহুত ভাল লাগিছে। তো বৰ্মনক কৈছে আপুনি এটা কেক কাটক, মই এটা কেক কাটোঁ। তো কেনেকুৱা লাগিছে বাৰু জনাব দেই ভিডিঅ'টো। বেবী খুৱাইছে নে নাই? চুলিত লগাই দিছে। কি হ'ব ভালহে ভালহে সৰু সৰু ছোৱালী হয় নহয় সেইটো কোনে খাব হে? তাই পৰা মাৰি আছে যেনেকে সানি চালে দেখিব ঠিক লাগিছে তুমি চোৱাচোন এই বয়সৰ দুখিব সৰু ছোৱালী যে পাৰ্টি এতিয়ালৈকে শেষ হোৱা নাই। এতিয়া বহি আছোঁ আমি গোটেইকেইটা, আৰু এইফালে চব মানে ভিতৰে আছে। আৰু এয়া পায়েল, এয়া আমাৰ মুনু, তাৰপিছত তাৰ মাকে ক'ত আছে গম পোৱা নাই। ক'ত আছে বিচাৰি আনো ৰ। সেই সৰু এটা আৰু তাৰ মাকে ফোন কৰি আছে। তো ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট বক্সত জনাব। আজি বহুত ফূৰ্তি কৰিলোঁ গোটেইকেইটাৰ লগত। তো এতিয়া বাজিছে 1টা, বহুত ৰাতি হৈ গৈছে। তো এনেকৈ আমি মানে বাৰ্থডে চেলিব্ৰেশ্যনটো কৰিছোঁ, বহুত ভাল লাগিছে। চব মানে ইমান মানুহ মাতা নাই, কাৰণ মইনো আৰু মানুহ মাতি কি কৰিম আৰু, ইহঁতৰ বাৰ্থডেবিলাক বেছিকৈ মানুহ মাতোঁ। আৰু এতিয়া এক্সাম আহি গৈছে, যিটোৰো এক্সাম পাইলৰো এক্সাম, সেইকাৰণে মানুহ বেছি মাতা নাই। তো ভাল ভাল ভিডিঅ' পাই যাব আৰু। তো এতিয়া আজিৰ কাৰণে গুড নাইট, আৰু নেক্সট ব্লগ লৈ আহি আছোঁ। কালিতো সৰস্বতী পূজা, তো চবেই এনজয় কৰিব। তো মইতো বাৰু নাযাওঁ এইবাৰ, সৰস্বতী পূজা ঘৰতে থাকিম, ইহঁতে যাব বাৰু। তো ঠিক আছে, গুড নাইট, গুড নাইট।